জুবিন গাৰ্গৰ এটা ডায়লগ আছিলে চিনেমাখনত, সময় সময় মই বৰ ভয় কৰোঁ, আপোনালোকে শিকক সময়ক ভয় কৰিবলৈ। সময়ে আপোনালোককো এনেকুৱা এটা জেগাত লৈ গৈ থৈ দিব, তাৰ পৰা আপোনালোকে উঠিবলৈ পাৰ নাপাব। 19 বছৰে গৰ্ভধাৰণ কৰি থকা এটা শিশু ৰৈ ৰৈ বিনালে আজি 9 দিন হৈছে। 9 দিন, আজি মাত্ৰ 9 দিন হৈছে। এই 9 দিনীয়া শিশুটোক, বাচ্চাটোক কিছুমান অভদ্ৰ অসভ্য মানুহে কাটি কুটি বজাৰত বিকি দিছে। এয়া কিবা ছাগলী আৰু গাহৰি মুৰ্গীৰ মাংস নেকি চিনেমাখন? কাটি কুটি যে বেছি আছে আপোনালোকে, লাজ নাই আপোনালোকৰ? যিসকলে পাইৰেচি কৰিছে মই তেওঁলোকক কৈ আছোঁ, এয়াই নেকি আপোনালোকৰ এজন সত্তাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি? তেওঁৰ মৰমৰ সপোনক এই শ্ৰদ্ধাঞ্জলি জনাইছে আপোনালোকে? এই যে কৰি আছে বিশেষকৈ কিন্তু আমাৰ অসমৰ মানুহে কৰি আছে, সেইটো এটাকে বেছি দুখ লাগিছে। কোনোবা অনা অসমীয়া, কোনোবা বহিৰা গোষ্ঠীয়ে ডাঙৰকৈ কিবা এটা কৰিছে, সেইটোতো কৰিব যুঁজিবলগীয়া আছেই। অসমীয়া চিনেমাৰ কাৰণে এখন দুৱাৰ খুলি থৈ গৈছিলে জুবিন গাৰ্গদেৱে। অসমীয়া চিনেমাৰ ৰৈ ৰৈ বিনালে জৰিয়তে আৰু এখন নতুন দুৱাৰ খোল খাইছিলে আমাৰ কাৰণে। আৰু কিন্তু সেই বহিৰা গোষ্ঠীটোৱে আমাৰ সপোনটোক চুৰমাৰ কৰিছেই মাৰি পেলাই। আৰু এতিয়া আমাৰ মানুহখিনিয়ে যিকণ বাকী আছে সেইকণো শেষ কৰি দিছে, নেলি চেপি পেলাই চেছ কৰি থৈ দিছে আমাৰ। আমি কি কাম কৰিব নালাগে? আজিলৈকে কান্দিব পৰা নাই, জুবিন যে মোৰ মাজত নাই, আমাৰ মাজত নাই, সেইটো দুখ প্ৰকাশ কৰিব পৰা নাই। ছবিখনৰ লগত লাগি আছোঁ অহৰে। 31 তাৰিখে ছবিখন ৰিলিজ দিয়াৰ পিছত দিনে ৰাতিয়ে লাগি আছোঁ। এই যে পাইৰেচিবোৰ যে আহে সেইবোৰ মানে ব্লক কৰাত, সেইবোৰ ৰিপৰ্ট কৰাত লাগি আছোঁ। টোপনি নাই কাৰো, আমি শুব পৰা নাই। সেই 19 তাৰিখে যে ৰৈ গ'ল আমাৰ কাৰণে সময়, এতিয়া ৰৈ গৈছে, আগবাঢ়িব পৰা নাই। কাৰ কাৰণে কৰি আছোঁ? আমাৰ কাৰণে কৰি আছোঁ, নাই কৰা আমাৰ কাৰণে। জুবিন গাৰ্গৰ যিখন নতুন চিনেমা আহিছিলে ৰৈ ৰৈ বিনালে, তেওঁৰ যিটো সপোন আছিলে সেইটো সাৰ্থক কৰিবলৈ যুঁজি আছিলোঁ। কাৰ কাৰণে যুঁজি আছিলোঁ? আপোনালোকৰ মৰমৰ জুবিন গাৰ্গৰ কাৰণে যুঁজি আছিলোঁ, আপোনালোকক ভাল পাই কাৰণে যুঁজি আছিলোঁ। তাৰ বিনিময়ে আপোনালোকে এয়া দিছে। যিমান পাৰে 5 মিনিট 6 মিনিট, এতিয়াতো আৰু ওপৰত গুচি গ'ল। 1 ঘণ্টাটো দিছে যে গোটেই চিনেমাই দি দিছে। যা কি পাব? কিন্তু মই খাটাং, যিখিনি জুবিন গাৰ্গৰ আচল অনুৰাগী, যোনে জুবিন গাৰ্গক ভাল পায়, তেওঁলোকে হলতেই চিনেমাখন চাব। আপোনালোকে যে আপোনালোকে কিয় দিছে? আপোনালোকৰ ফলোৱাৰ্ছ বাঢ়িব। আপোনালোকে ভাবিছে নেকি আপোনালোকে ইউটিউবৰ পৰা পইচা পাব, ছ'চিয়েল মিডিয়াৰ পৰা পইচা পাব? বেয়া শব্দ ক'বলৈ মন গৈছে, বেয়া শব্দ নকওঁ, কিন্তু সময়ে ক'ব। যেনেকৈ জুবিন গাৰ্গৰ এটা ডায়লগ আছিলে চিনেমাখনত, সময় সময় মই বৰ ভয় কৰোঁ, আপোনালোকে শিকক সময়ক ভয় কৰিবলৈ। সময়ে আপোনালোককো এনেকুৱা এটা জেগাত লৈ গৈ থৈ দিব, তাৰ পৰা আপোনালোকে উঠিবলৈ পাৰ নাপাব। অসমীয়া চিনেমা ইমান কষ্ট